আজি আমাৰ ঘৰত আজি মোৰ ভাই অতিথি হয় জেইলৰ পৰা ওলাই আহিছে বহুদিনৰ মূৰত আৰু আগতকে তাৰ স্বাস্থ্য ভাল দেখিছো মনো ভাল দেখিছো বঢ়িয়া অৱস্থা সেইকাৰণে তাক এতিয়া আমি তাৰ লগত কথা পাতি আছো আজি কি ধুনীয়া ধুনীয়া গান হ'ল নহয় এই জুবিনদাৰ কাৰণে মাত মাতিব লাগিব হয়, হয়। তো মানে মানুহৰ হেল্প ল'ব লাগিব সেইকাৰণে হেল্প ল'ব আহিছো মই হয় হয় দাদাই হেল্প কৰে নে নাই মই নাজানো দাদাই অসমবাসী ৰাইজক জনাব লাগিব হেল্প কৰিব নে নাই হয় নে নহয়? মই সদায় জুবিনদাৰ কাৰণে আছো এইটো চিৰিয়াছ কথা অ। আৰু সঁচাকে আছো আৰু মই আপোনালোকক ক'ব খুজিছো যে আমি সকলোৱে মিলি জুবিনদাৰ কাৰণে কাম কৰিব লাগিব জুবিনদাৰ কাৰণে জুবিনদাৰ মানে ন্যায়ৰ কাৰণে মাত মাতিব যিটো লাগিব জুবিন ক্ষেত্ৰৰ অৱস্থা মই আজি আহোঁতে চাই আহিছো মই দেখাই দিব পাৰিম অৱস্থা নাই আৰু জুবিনদাৰ কাৰণে মাত মাতিব লাগিব উই নিড পিপল আউট দেয়াৰ মোৰ তাত দম থকা পোৱালি কিছুমান থাকে তহঁতি থাকিবিনে নাই আমাৰ লগত আমাৰ লগত থাকিব লাগিব থাকিবিনে নাই 100% জুবিনদাৰ কাৰণে থাকিবিনে নাই জুবিনদাৰ কাৰণে আমি কিন্তু ন্যায় চা মই এটা কথা কৈ আছো মই মন্ত্ৰী এম এল এৰ আগত মই এটা কথা মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ হা গম পাইছে গালি দিলে দেই মন্ত্ৰী এম এল এ বুলি মোৰ কথা নাই মোৰ কথা হৈছে যে আমি বেবি এটা কথা যে জুবিনদাৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিব লাগিব অলপ মানে মোৰ দৰে মুখ